জ্ঞানজ্যোতি ডিজিটেল ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি যিহেতু পঢ়ি আছিলোঁ কি কাৰ্বন আৰু তাৰ যৌগ কাৰ্বন এণ্ড ইটছ কম্পাউণ্ড লেচনটো আমি পঢ়ি আছোঁ। আমি তাৰ পৰা দুটামান বস্তু শিকিলোঁ, এলকেন, এলকিন, এলকাইড উলিয়াব শিকিলোঁ। এণ্ড নৰ্মেল ফৰ্মেশ্যনত যদি আমি শিকাব যাওঁ, যদি নৰ্মেল ক'ব যাওঁ, আমাৰ বেছি বস্তুখিনি টান নহয়, বস্তুকেইটা বুজি পালেই ইজি হৈ যাব, একদম ইজি, বেছি ইমান টান নহয়। এতিয়া চাওঁ, যদি মই কওঁ এলকেন, এলকেন তেতিয়াহ'লে এলকেনবোৰৰ নাম কি আছিলে? মিথেন, ইথেন, প্ৰপেন, বিউটেন তেনেকৈ আছিলে ন? মিথেন, ইথেন, প্ৰপেন, বিউটেন, পেণ্টেন, হেক্সেন, হ'ব হেক্সেনলৈকে হৈ যাব, এইকেইটা এক্সাম্পল ল'ম। তাৰপিছত এলকিন কেনেকৈ কৈছিলোঁ? এলকেন মানে হৈ গ'ল আমাৰ কি ছিংগুল বন, এলকিন মানে হ'ল কি ডাবল বন, মানে দুটা কাৰ্বনৰ মাজত ডাবল বন সোমাই থাকিলেই হ'ল আৰু এলকাইন, এলকাইন মানে কি হ'ব? ট্ৰিপল বন। মিথেনৰতো এইটো ফৰ্মেশ্যন নাথাকে, এলকিন আৰু এলকাইন নাথাকে। এতিয়া ইথেনৰ ইথেনৰ ইথিন ফৰ্মেশ্যন আছে নহয়, ETH, এই প্ৰথম তিনিটা একে থাকিব, পিছৰ তিনিটা হয় ANE জেগাত ইয়াত আহি যাব কি ENE, আৰু ইয়াত প্ৰথম তিনিটা একে থাকিব, পিছৰ তিনিটা কি হৈ যাব YNE হৈ যাব। তাৰমানে এই চিম্বলটোৱে আমাক বুজি পোৱাব যে ইয়াত তিনিটা বন লাগি থাকিব, ইয়াত ডাবল বন থাকিব, ইয়াত ট্ৰিপল বন থাকিব। এতিয়া প্ৰপাইনৰ তেনেকুৱা PROPENE, প্ৰপিন, এইটো হ'ব কি প্ৰপ ৱাইন, চবতে ENE আৰু YNE খাই যাব, এটা লিখি নাথাকোঁ। গতিকে ইয়াৰ আমি ফৰ্মেশ্যন এটা জাষ্ট ইনে লিখিব শিকাইছোঁ। ইথেনৰ যদি ফৰ্মেশ্যন হয়, আমি ইথেন ফৰ্মেশ্যনটো কেনেকৈ লিখোঁ? যে ইথেনত কাৰ্বন কেইটা থাকিব? এইটো কেই নম্বৰ পজিশ্যনত আছে? 1 নম্বৰ, গতিকে কাৰ্বন 1, কাৰ্বন 2, কাৰ্বন 3, কাৰ্বন 4, কাৰ্বন 5, কাৰ্বন 6। ইথেন কাৰ্বন কেইটা? দুটা। ইথেনৰ যদি মই আঁকিব যাওঁ, কাৰ্বন দুটা আছে, এটা কাৰ্বনে কেইটা বন ফৰ্ম কৰিব পাৰে? 4টা। এইটো কাৰ্বনক যদি চাওঁ, এডাল হৈ আছে, বাকী এইফালে কেইটা থাকিব? 3টা। এইটো কাৰ্বনত এডাল হৈ আছে, এইফালে কেইটা থাকিব? 3টা। তাৰমানে এইবোৰ চব কি সোমাই আছে? হাইড্ৰজেন সোমাই আছে। এইটো হ'ল ফৰ্মেশ্যন, চিম্পল ফৰ্মেশ্যনকেইটা দেখাইছোঁ। ইয়াৰে যেনিবা মই লিখিব বিচাৰিলোঁ এলকিন ফৰ্মটো, ইথিন, এইটো ইথেন, ইথিনটো যদি আঁকিব বিচাৰোঁ, ইথিনটো কেনেকৈ আঁকিম? দুটা কাৰ্বনৰ মাজত মই কি ক'লোঁ যে ডাবল বন থাকিব লাগিব, এইটো আমি জানো। ইথিন শব্দটো দেখা মাত্ৰকে গম পাম যে ডাবল বন ইয়াত আহিব। তাৰপিছত ইয়াত চাওঁচোন, এইটো কাৰ্বনৰ লগত কেইটা বন লাগি আছে? দুটা। তেতিয়াহ'লে তাৰ ছাইডত কেইটা লাগি থাকিব লাগিব? এটা কাৰ্বনে 4টা কৰিব পাৰে, আৰু দুটা লাগক, এইফালে এটা এইফালে এটা, অলপ ষ্টাইলত লিখিছোঁ বেকা বেকিকৈ, গতিকে ইয়াৰ ফালেও দুটা, এইটো কাৰ্বনৰ লগত ইয়াত দুটা আছে, 4টা হ'ল। ইথাইন কেনেকৈ আঁকিম? ইথাইন হ'বলৈ হ'লে 3টা বন, তেতিয়া 3টা বন গ'লে এইফালে এটা থাকিব, এইফালে এটা থাকিব, এইবোৰ কি সোমাই থাকিব? এইবোৰ চব হাইড্ৰজেন, এইবোৰ হাইড্ৰজেন। এনেকৈ ধৰণে আমি চবৰে প্ৰতিটো বস্তুৰে ষ্ট্ৰাকচাৰ আঁকিব পাৰোঁ। এতিয়া অলৰেডি এইকেইটা ভিডিঅ' আগত দি আছোঁ, আগত দি থোৱা আছে, যিহেতু চালে গম পাব, বস্তুটো ট্ৰিকতো দেখুৱাই থোৱা আছে, বহুত ইজিলি দেখুৱাই থোৱা আছে। এইখিনি মই নাৰাখোঁ, মই এহেঁতৰ কিছুমান ফাংচনেল গ্ৰুপ আছে, ফাংচনেল গ্ৰুপবোৰ দি কেনেকৈ ধৰণে আঁকিব পাৰি তাকে বুজাই দিম। এতিয়া ফাংচনেল গ্ৰুপ লৈ কেনেকৈ আমি আঁকিব, ফাংচনেল গ্ৰুপ এটা ধৰি ল'লোঁ। এটা ফাংচনেল গ্ৰুপ আছে আমাৰ কি ফাংচনেল গ্ৰুপ, এটা প্ৰথমটো হ'ল এলকহল। এলকহলতে আগত আমি হেল'জেন এটা লৈ লওঁ, হেল'জেনক আমি এক্সে বুজাওঁ। এক্স মানে কোনকেইটা হ'ব? ফ্ল'ৰিন, ক্ল'ৰিন, ব্ৰমিন, আয়ডিন, এই 4টা লাগি থাকিলেই হ'ল। আৰু কেনেকৈ লাগে, ক'ত লাগে, কি ধৰণে লাগে, এই গোটেইকেইটা বস্তু মই কৈ দিম। হেল'জেন, তাৰপিছত আহি যাব এলকহল। এলকহল মানে মই কি বুজি পাম? মোৰ OH এটা লাগি থাকিব লাগিব, আগফালে এইবোৰ যি টি লাগি থাকিব পাৰিব, কথা নাই, মুঠতে OH এটা মোৰ লাগি থাকিলে হ'ল। এলডিহাইডত কি লাগি থাকিব? COOH, এইফালে এটা লাগি থাকিব, এইডাল বনডাল বৰ ইয়াৰ ভাগৰ, এটা বন নহয়, এইডালহে বন হা। তাৰপিছত কাৰ্বক্সিলিক এচিডত কি থাকিব? COO, এই এইচটো জেগাত OH এটা আহি যাব, বাকী এইফালে আগত যি টি লাগি থাকিব পাৰিব, এইটা হৈ গ'ল। তাৰপিছত আমি যদি আকৌ আৰু এটা আছে আমাৰ কিটন হ'লে কেনেকুৱা হ'ব? COO, এইফালে এটা লাগি থাকিব, এইফালে এটা লাগি থাকিব। এইকেইটা ফৰ্মেশ্যন খালি আমি জানিলেই হ'ল। এলকহল হ'লে অল শব্দ এটা লাগি যাব, মনত ৰাখিব, এইটো নামবোৰ লিখোঁতে এইটো লাগি থাকিব। এলডিহাইড হ'লে এইটো শব্দ লাগি থাকিব। কাৰ্বক্সিলিক এচিড হ'লে OIC এচিড, এইটো এচিড আৰু মই এনেকৈ শ্বৰ্টত লিখিছোঁ। আৰু এইটো কিটন হ'লে ONE লাগি থাকিব। এইকেইটা নাম জানিলেই হ'ল আমাৰ, বাকী একো নালাগে। মই এতিয়া চব বস্তু কেনেকৈ লিখিব পাৰি শিকাই দিম, এতিয়া একদম চিম্পলকৈ শিকাই দিম। চাব এতিয়া হ'ল কি, এইকেইটা নামকেইটা আৰু এটা দি লওঁ, নামত যেতিয়া আহিব নামকেইটা আমি লিখিবলগীয়া হ'ব পাৰে, আমাৰ পৰীক্ষাত আহিলেতো নামটোহে দিব, কাৰণ ষ্ট্ৰাকচাৰটো আমি আঁকিব লাগিব, নামকেইটা জানিব লাগিব। তাৰ কাৰণে এতিয়া নামকেইটা জানিবলৈ হ'লে আমি আৰু এটা সেইটো শিকি লওঁ। এফ যদি থাকে, এনেই আমি কি জানো? এফ মানে ফ্ল'ৰিন, তাক ফ্ল'ৰাইড ক'ম, FLOURIDE, FLOURIDE, ফ্ল'ৰাইড।
Cl হ'লে তেনেকৈ ক্ল'ৰাইড CHLORIDE ব্ৰমিন হ'লে ব্ৰমাইড BROMIDE আই লাগি থাকিলে আয়'ডাইড এই ফৰ্মেশ্যনকেইটা জানিলে হৈ গ'ল এইকেইটা জানিলে আমাৰ কাম হৈ গ'ল বাকী একো নালাগে মই এতিয়া কেনেকৈ নাম ক'ত এপ্লাই হ'ব কি ধৰণে হ'ব গোটেই বস্তুকেইটা মই আৰামত ধুনীয়াকৈ দেখাই দিম সেইকেইটা একো দিগদাৰ নাই অলপ ক্লিন নকৰোঁ বৰ্ড ক্লিন নকৰোঁ বৰ্ড কেলৈ ক্লিন নকৰোঁ ইয়াৰ পৰাই মই দেখাম ষ্ট্ৰাকচাৰ ৰাখি দেখাম ক্লিন কৰিলে দিগদাৰ হ'ব আমি প্ৰথম এলকেনটোকে শিকি লওঁ এলকিন চিনবোৰ এইবোৰ পিছত এইবোৰ দৰকাৰ নাই আমাক এতিয়া এনেই ফৰ্মেশ্যনকেইটা শিকাই দিছোঁ এইকেইটাকে আকৌ এলকিন আমাক এইকেইটাত নালাগে এলকেনবোৰ আঁকিব শিকি লওঁ ফাৰ্ষ্ট চবে জানো মিথেনটোত যদি মই মিথেন আমাৰ এনেই কেনেকৈ হয় কাৰ্বন এটা তাৰমানে এটা কাৰ্বনৰ লগত 4টা হাইড্ৰজেন লাগি থাকে সেইটো আমি জানো 4টা হাইড্ৰজেন এই মিথেনত এটা হাইড্ৰজেন যদি মই উঠাই দিওঁ সেই হাইড্ৰজেনৰ জেগাত যদি মই এই হেল'জেনৰ কিবা এটা লিখি দিওঁ ধৰি ল'লোঁ ইয়াৰ জেগাত মই হেল'জেনৰ জেগাত মই কি লিখিব পাৰোঁ ফ্ল'ৰিন ক্ল'ৰিন ব্ৰমিন আইডিন দেখা পাইছেনে 4টা ফ্ল'ৰিন লিখিব পাৰোঁ ক্ল'ৰিন লিখিব পাৰোঁ ব্ৰমিন লিখিব পাৰোঁ আইডিন লিখিব পাৰোঁ এবাৰ মই ইয়াত যেনিবা লিখি দিলোঁ ফ্ল'ৰিন আকৌ একেটাকে লিখিলোঁ এটা জেগাত যেনিবা মই লিখি দিলোঁ আয়ডিন এইবোৰ এই হাইড্ৰজেন থাকিব দেই এইবোৰ নিলিখিলেও বুজিব আৰু আকৌ লিখিলোঁ এইখিনি লিখি ল'লোঁ মই ব্ৰমিন লিখি দিলোঁ বিয়াৰ আকৌ এটা লিখি দিলোঁ এইখিনিত Cl 4টা মই লিখিব পাৰোঁ এতিয়া চব ইয়াৰ নামটো কি আছিলে আমি চবেই জানো কাৰ্বনৰ লগত 4টা যদি বন্ড ফৰ্ম কৰি থাকে তাৰ নামটো কি মিথেন আৰু ইহঁতৰ ফৰ্মুলাটো মনত আছে নাই আকৌ CnH twice n +2 -2 CnH twice n সেইটা মনত চাই ল'ব আগৰকেইটাত ভালকৈ আছে সেইটো কাৰণে মই হাইড্ৰজেনটো কোপা আহিছে দেখাই দিছোঁ ঠিক আছে এতিয়া চাওক ইহঁতৰ নামকেইটা দেখাম কেনেকৈ হয় এটা কাৰ্বনৰ লগত বন লাগি আছে 4টা আমি জানো মিথেন এইফালে কি লাগি আছে F মানে ফ্ল'ৰাইড লাগি আছে তাক মই কি ক'ব পাৰিম কি ধৰণৰ নাম আছে এতিয়া ইয়াৰ নাম ক'ব পাৰিম আপোনালোকে চাব এইটো নাম চাব এইকেইটা মই কমনকেইটা নামকেইটা কৈ দিছোঁ এইটো Cl এটা লাগি আছে এইফালে মিথেন লাগি আছে তাৰমানে মই তাৰ নামটো কি দিব পাৰোঁ ক্ল'ৰ'মিথেন এই মিথেনটো আগত লগাই দিছোঁ ক্ল'ৰ'মিথেন এতিয়াতো ব্ৰম'মিথেন এইটো আয়'ড'মিথেন কিবা প্ৰব্লেম আছে নেকি একো নাই এইটো কি হ'ব ফ্ল'ৰ'মিথেন সেইটোৱে কথা ফ্ল'ৰ'মিথেন একেটা বস্তুটো যেনিবা মই ইয়াত লগাই দিলোঁ ইথেনত লগাই দিলোঁ যেনিবা ইথেনত লগাইলে কি হ'ব ক্ল'ৰ'ইথেন ব্ৰম'ইথেন আয়'ড'ইথেন ফ্ল'ৰ'ইথেন ইথেনত লগালে ইথেন আকৌ তাত যেনিবা প্ৰপেনত লগাওঁ ক্ল'ৰ'প্ৰপেন ব্ৰম'প্ৰপেন এইবোৰ তেনেকৈ গৈ থাকিব নামবোৰ একো দিগদাৰ নাই আকৌ যদি মই ইয়াত যেনিবা কেনেবাকৈ ডাবুল বণ্ডত গুচি গ'লোঁ ডাবুল বণ্ডৰ জেগাত লগাই দিলোঁ তেতিয়া এনি জেগাত কি সলনি হ'ব ইএনি হ'ব ডাবুল বণ্ড থাকিলে ইএনি হ'ব আকৌ এইটো কি হ'ব চবতে ইএনি লাগি যাব বাকী নামবোৰতো একে থাকিব একো দিগদাৰ নাই গতিকে এতিয়া যেনিবা এনেই মই এটা চিম্বল ধৰক বিউটেনৰ যেনিবা মোক দিলে ক্ল'ৰ'বিউটেন অলপ ডাঙৰকৈ আৰু দুটামান এক্সাম্পল দি বুজাই দিছোঁ এইকেইটাৰ নামটো থাকক মই এইটো সলাম এইকেইটা মই হাই লৈছোঁ একেবাৰে ভালকৈ দেখাই দিওঁ দিগদাৰ হ'ব আকৌ এতিয়া চব প্ৰপেনটো চালোঁ মই প্ৰপেন মানে চবেই জানিব লাগিব যে প্ৰপেন মানে 3টা কাৰ্বন এইটো কথা নাজানিলে কিন্তু দিগদাৰ হ'ব দেই আৰু চবতে এইবোৰ হাইড্ৰজেন লাগি থাকে চবেই জানে এইবোৰ হাইড্ৰজেন এইটো প্ৰপেনৰ ষ্ট্ৰাকচাৰ নহয় জানো প্ৰপেন আঁকিলেতো আপোনালোকে এনেকৈ আঁকিব গতিকে প্ৰপেনৰ জেগাত যদি মই এইটো হাইড্ৰজেন উঠাই দিলোঁ অথই নিচিনা বিয়াৰ লগাই দিওঁ তেতিয়া বিয়াৰ লগাইলে কি হ'ব এইটোতো জানেই প্ৰপেন বুলি জানেই প্ৰপেনৰ পাছত মই বিয়াৰ লগাইছোঁ তাৰমানে ব্ৰহ্মপ্ৰপেন এইখিনিত Cl লগাই দিলোঁ তেতিয়া ক্ল'ৰ'প্ৰপেন ফ্ল'ৰিন লগাই দিলোঁ ফ্ল'ৰ'প্ৰপেন একেকেইটা নামে ঘূৰি ফুৰে একো দিগদাৰ নাইতো ইয়াত মই ক'ৰবাত যেনিবা দৰকাৰ হ'ল যেনিবা এনেকুৱা হৈ গ'ল ডাবুল বণ্ড লগাই দিলোঁ এইখিনি ডাবুল বণ্ড লগাই দিলোঁ ডাবুল বণ্ড লগাই দিলোঁ এতিয়া চাওকচোন কাৰ্বন 4টা হৈ আছে নাই বন চাই লওক প্ৰথমতে চবেই আকৌ বণ্ডতে ভুল কৰি দিব 1 2 3 4 1 2 3 4 মিলি আছে এইটো কাৰণে চালোঁ 1 2 3 4 মিলি আছে অ'কে ইয়াৰ নামটো কি হ'ব এনেইতো 3টা কাৰ্বন আছে চবেই জানে যে 3টা কাৰ্বন হ'লে প্ৰপেন চবেই জানে এলকেন নামত কৈ আছোঁ এনেই প্ৰপ বুলি জানে এতিয়া ডাবুল বণ্ড হ'লে কি হ'ব একো নাই এইফালে কি লাগিছে Cl লাগি আছে নামটো আহিব কি ক্ল'ৰ' প্ৰপেনৰ জেগাত কি লিখিব প্ৰপিন সেইটোৱে চিম্পল নাম
হেক্সেন দিলোঁ যেনিবা হেক্সেন দিলে কি হ'ব ছটা কাৰ্বন লগাব ছটা কাৰ্বন লগাই ছাইডত লগাই দিব কাম খেতাম এটা আমাৰ হেলোজেন এইটো হৈ গ'ল এইটো চবে পাৰিব চাগে আজি আপোনালোকে চাবচোন চবে এটা প্ৰেক্টিছ কৰিব মোক কমেণ্টত ফটো এখন মাৰি পঠাই দিব যে এই গোটেইখিনি বনাব চবে বনাব যে মিথেনত বনালে নহয় ইথেনত বনাব ইথেনত ক্ল'ৰ' ইথেন ব্ৰ'ম' ইথেন ফ্ল'ৰ' ইথেন আয়'ড' ইথেন চব লগাব প্ৰপেনত প্ৰেক্টিছ কৰিব গোটেইকেইটা লগাই বাৰ প্ৰেক্টিছ কৰিব লগতে তলত নামটো লিখিব প্ৰেক্টিছটো ভাল প্ৰেক্টিছ এটা হৈ যাব চাবচোন আপোনালোকে কিমান ষ্ট্ৰং হৈ যাব কিমান বস্তুটো আগবাঢ়ি আহিব যদিও নাই বুজা বহুতে কৈ আছে মোক ফোন কৰিছে বহুতে যে এইটো নাই বুজা মই সেইটো কাৰণে ভাবিলোঁ যে ইয়াৰ এটা ভিডিঅ' আনো ভিডিঅ'টো দীঘল হ'ব পাৰে হ'লেও আপোনালোকে বস্তুখিনি চাব বুজি পাব ভালকৈ বুজি পাব ফাংচনেল গ্ৰুপ মই এটা বেলেগ এটা ধৰোঁ এলকহল ধৰি লওক এলকহল চাব নামটো কেনেকৈ বনে সেইটো বস্তু মেইন বস্তু চাব যে নামটো কি ধৰণে আহি আছে সেইটোহে আমাক লাগে এতিয়া এলকহল হ'বলৈ হ'লে মই এইটোকে ধৰিলোঁ বেলেগ এক্সাম্পল নলওঁ যেনিবা এইটোকে ল'লোঁ এইবোৰ চব হাইড্ৰজেন লাগি আছে এইবোৰ হাইড্ৰজেন লাগি আছে এইফালে হাইড্ৰজেন লাগি আছে চক এলকহল হ'লে মূলত কি লাগি থাকিব লাগে এই কথাটো কোৱেশ্যন হৈছে জানিব লাগিব OH ইয়াত এতিয়া OH এটা লগাই দিয়ক কোনোবা এটা কাম লগালে এইফালে লগালেও হ'ব ইয়াত লগালেও কথা নাই আৰু OH ইয়াত OH লগাই দিলোঁ OH লগাই দিয়া মাত্ৰ ইয়াৰ নামটো কি হৈ যাব এলকহল হৈ যাব তাৰ নামটো কেনেকৈ ক'ব ইয়াৰ নামটো কি হ'ব এতিয়া ইয়াৰ নামটো চাব প্ৰথম নামটো জানে তিনিটা কাৰ্বন আছে প্ৰপেন তাৰপিছত মই গোটেইটো নামটো লিখি দিছোঁ প্ৰপেন বুলিতো জানে প্ৰপেন প্লাছ কি লাগি আছে এলকহল এতিয়া এলকহল মানে মই ইয়াত কি লিখিছিলোঁ অল হয়নে এলকহল মানে আমি শ্বৰ্ট ট্ৰিকত আমি অলটো ইউজ কৰোঁ এই অলটো এটা চোন প্ৰপা এনটোলৈকে থাকিব ইয়াৰ ইটো নিদিব প্ৰপা আৰু এইফালে অলটো লগাই দিয়ক বাকীকণ দিব নালাগে এইকণ নিলিখিব এই ইটো নিলিখিব তেতিয়াহ'লে কি হ'ব প্ৰপানল নামটো এনেকুৱা হ'ব এইটো তাৰমানে ইয়াৰ নামটোৱে হ'ল এইটো প্ৰপানল গতিকে অল যেতিয়া য'তে দেখিব গম পাব যে তাত OH এটা ফিটিং কৰি দিব এইটো OH লগাই দিব একেধৰণে মই ওপৰলৈ উঠি আছোঁ ইথেন খেলিমেলি লাগিব পাৰিছে ন ইথেন হ'লে কেনেকৈ জানে এইটো জানে এইকেইটা এইফালে এইখিনি কি লাগিব OH মানে কি ইথানল ইথেন অল ইথানল অল মই ডাইৰেক্ট লিখিছোঁ এইটো যেনিবা ভাঙি দেখাই দিলোঁ এইটো ডাইৰেক্ট লিখি দিলোঁ তাৰপিছত বিউটানল হ'লে কাৰ্বন কেইটা 4টা এইফালে OH লগাই দিওঁ বাকী এইবোৰত চবতে হাইড্ৰজেন সোমাই যাব এইবোৰতো দিগদাৰ নাই এইটো কি হ'ব বিউটানল চব আঁকিব পাৰি একোৱে দিগদাৰ নাই ইয়াৰ পৰা বোলে হেৰি কৰিব লাগে বিউটানলৰ জেগাত বেলেগ এটা মই ভৰাই দিব ফাংচনেল গ্ৰুপ মই এলডিহাইড লগাব বিচাৰিলোঁ কি দিগদাৰ আছে একো দিগদাৰ নাই এলডিহাইড এইটো এলডিহাইড ইয়াৰ কথা কৈ আছোঁ ইয়াৰ কথা ই থাকিলে কি হ'ব COOH হয়নে OHটো উঠাই দিয়ক এবাৰ OHটো উঠাই COO এইফালে H দি দিলে কিন্তু এটা কথা চাব এটা বস্তু মন কৰিব এবাৰ কাৰ্বন কিন্তু 4টা হৈ গ'ল 4টা হ'লে আমাৰ কি আছিলে বিউটেন হয়নে 4টা হ'লে আমাৰ কি আছিলে বিউটেন প্লাছ এইটো কি লাগিলে এইটো কি গ্ৰুপ মই লগালোঁ এলডিহাইড গ্ৰুপ লগালোঁ এলডিহাইড ইয়াত চাওকচোন ইয়াত এটা চিম্বল দিছিলোঁ কি লিখিবলৈ এল যেনেকৈ অল ইয়াত লাগি আছিলে এলকহলত তেনেকৈ ইয়াত এল লাগি থাকিব তাৰমানে অথনিটো নিচিনা প্ৰপানেল এইটো উঠাই দিব এইখিনিলৈকে থাকিব ইটো উঠাই দিব ইয়াৰ এলটো লগাই দিব এইকণ লিখিব নালাগে প্ৰপানেল এতিয়া আমাৰ এইটো কেইটা 1 2 3 4টা গতিকে আমাৰ ইয়াৰ নামটো কি হ'ব বিউটানেল এনেকৈ এইটো কি হ'ব এতিয়া ইয়াত যদি মই এইখিনিত COOH কৰি দিলোঁ তেতিয়া এই তলৰ এইডাল কেলা পাই দিলোঁ গম পালে নাই কাৰ্বনটোত চাওকচোন এইডাল থাকিলে কি হ'ব 1 2 3 4 5টা বন হৈ আছে গতিকে মই এডাল উঠাই দিলোঁ এইটো জানো ধৰক আপোনালোকৰ অকণমান সময় বেছি লাগিব পাৰে বা জানো কাৰণে পটাপট গম পাই গৈছোঁ কিন্তু আপোনালোকে অকণমান সেই বস্তুবোৰ চাব মন কৰিব এতিয়া ইথানেল এ লগাই দিলে হৈ গ'ল অলৰ জেগাত এল কৰি দিলে এলডিহাইড হৈ যাব এইটোৱে এলডিহাইড বুজাই থাকে এতিয়া ইয়াৰ জেগাত এইখিনি ডাবল বন O ভৰাই দিলোঁ হৈ গ'ল ইয়াত কেইটা আছিলে বিউটানেলটো আঁকিলোৱে বাৰু এটা এইটো উঠাই দিলোঁ এতিয়া প্ৰপানেল এনেকৈ ধৰণে চব নাম বনাই থাকিব পাৰি একদম ইজিকৈ কৰি যাব পাৰি বহুত ধুনীয়া কৰিবৰ কাৰণে একো টান নহয় এতিয়া কাৰ্বক্সিলিক এচিড কি কৰিব কাৰ্বক্সিলিক এচিড কি লাগি থাকিব লাগে চব বস্তু প্ৰথম দুটা যদি ভালকৈ বুজি পাইছে পিছৰখিনি নিজে বনাব পাৰিব কাৰ্বক্সিলিক এচিড মানে COOH আহকচোন বনাওঁ কাৰ্বক্সিলিক এচিডৰ এটা এক্সাম্পল লওঁ এইটো COOH নহয়নে
OH লাগি গ'লে আমাৰ আকৌ এবাৰ কি হ'ব কাৰ্বক্সিলিক এচিড হৈ যাব এটা বিউটানল প্লাছ মই ডাইৰেক্ট লিখিছোঁ দেই এইটো ওইক এচিড নামটো লিখি ৰখা নাই ওইক এচিড গতিকে এতিয়া কি হ'ব বিউটেন আৰু ওইক এচিড ইটো উঠাই দিব লাগে সবে জানে বিউটানোইক এচিড বিউটা NOIC বিউটানোইক এচিড এইটো ডাবল বন্ড OH দিলোঁ এইটো ইথানোইক এচিড অথনি কি ওটো লাগি আছে নেকি অথনিটোত চাবচোন অথনিটো ও থাকিব নালাগিব কালি দেই অথনিটোত যদি আছিলে এনেকুৱা হ'ব মই পাহৰি থাকিলোঁ কথাটো চাবলৈ নহ'ল লৰালৈকে কৈ দিলোঁ কিন্তু এই ওটো জেগাত অথনি আগৰটোত এলডিহাইড যদি হয় চি ডাবল বন্ড OH হ'ব আৰু ইয়াতো চি ডাবল বন্ড OH হ'ব যদি এচিড হয় তেতিয়াহে OH ইয়াত লাগি থাকিব ইয়াতো OH উল্টা লাগি থাকিব গতিকে এইটো কি হ'ব ইথানোইক এচিড এইটো প্ৰপেন তিনিটা আছে তিনিটাত OH লাগি আছে প্ৰপানোইক এচিড গতিকে এনেকৈ ধৰণে আঁকিব পাৰি এইকেইটা বস্তু আপোনালোকে ভালকৈ গোটেইখিনি কৰিব মই অকল এইকেইটা এক্সাম্পলে দি গৈছোঁ সবৰে আঁকিব পাৰিব সবৰে বেকত মুঠতে এইকেইটা লগাই যাব আৰু কাম সিমানে বেকত লগাব তাৰ নাম লিখিব বেকত লগাব তাৰ নাম লিখিব মোক দেখাব গতিকে বস্তুকেইটা মই তেতিয়া গম পাম কিমান আপোনালোকে পাৰিছে নোৱাৰিছে আৰু এটা লাষ্ট এটা আছে যিটো নাম হ'ল কিটোন কিটোনটো এটা শিকি লওঁ সেইটো এটা ভাল কৰিব কাৰণে বেয়া নহয় কিটোনটো কিন্তু এটা কথা মনত ৰাখিব চাব দেই কিটোন এই প্ৰথম দুটা ফৰ্মেশ্যন ৰাখিব নোৱাৰি কাৰণ কেলে কিটোনে আমাক কি কৈ আছে যে কাৰ্বনটো আছে এইফালেও লাগি থাকিব লাগিব সিফালেও লাগি থাকিব লাগিব এহাতি কৈ আছে যে দুফালে লাগি থাকিব লাগিব মই মাজতে তাৰমানে ওটো সোমাই থাকিব লাগিব তাৰমানে ধৰক প্ৰপেনত কাৰ্বন কেইটা তিনিটা গতিকে তিনিটা এইফালে এটা এনেই আমাৰতো কিটোনটো এনেকুৱা হয়নে কিটোনটো দেখিবলৈ এনেকুৱা এইটো গতিকে এইফালেও এটা লাগি থাকিব সিফালেও এটা লাগি থাকিব সেইটোকে কয় কিটোন ইয়াৰ লগত বাকী যেটা আছে সেইবোৰ লগাই দিওঁ এইটোক ক'ব কিটোন মানে প্ৰপেন প্লাছ ওন মই ডাইৰেক্ট লিখিছোঁ মানে কিটোন চিটোন লিখি থকা নাই প্ৰপেন প্লাছ ওন প্ৰপানোন বিউটানোন পেণ্টানোন হেক্সানোন তেনেকৈ নামবোৰ হৈ গৈ থাকিব এতিয়া ইয়াত ৰাখিলোঁ বিউটানল ৰাখিব বিচাৰিলে নামবোৰ নলগাই দিয়ক এইফালে লগাই দিয়ক চি এটা এইফালে লগাই দিয়ক চি এটা আৰু এটা চি এইফালে লগাই দিলে হ'ল এইবোৰত কেইটা থাকে এইবোৰ হৈ গ'ল সেইটো হ'ল বিউটানল পেণ্টানল হ'লে আৰু এটা পেণ্টানল হ'লে আৰু এটা ইয়াত লগাই দিলে সেইটো হৈ গ'ল পেণ্টানল হেক্সানল হ'লে কোনোবা এটা আৰু এটা লগাই দিলে সেইটো হৈ গ'ল হেক্সানল কি দিগদাৰটো আছে ইমান ধুনীয়া ইজি নামবোৰ ওলাই যায় এতিয়া আহকচোন নামবোৰ আমি আকৌ এবাৰ ৰিভাইজ কৰোঁ এতিয়া ইয়াক যেনিবা এলকহলৰ নামৰ পৰা ক'ম হা মিথেনৰ এলকহল নামটো কি হ'ব ক'ব মিথানল ইথানল প্ৰপানল বিউটানল পেণ্টানল হেক্সানল হেপ্টানল অক্টানল তললৈ ঢেৰ আছে 10টালৈকে আছে নাম আগত 10টালৈকে দিয়া আছে চাব নামবোৰ এলডিহাইড হ'লে এল মিথানেল ইথানেল প্ৰপানেল বিউটানেল পেণ্টানেল হেক্সানেল ওলাই গৈ থাকিব কাৰ্বক্সিলিক এচিড মিথানোইক এচিড ওইক এচিড আছে নহয় ইয়াত ওইক এচিড গতিকে মিথানোইক এচিড ইথানোইক এচিড প্ৰপানোইক এচিড বিউটানোইক এচিড পেণ্টানোইক এচিড হেক্সানোইক এচিড হৈ গ'ল কিটনৰ ONE হ'বলৈ হ'লে কিটন হ'বলৈ হ'লে ONE লাগি থাকিব মিথানোন নাথাকে ইথানোন নাথাকে প্ৰপানোন আছে আঁকিলোঁ বিউটানোন আঁকিলোঁ পেণ্টানোন আঁকিলোঁ হেক্সানোন আঁকিলোঁ হৈ গ'ল আৰু কি কৰিব এইকেইটাই আছে ইয়াৰ পৰা কেতিয়াবা ক'ৰবাত ডাবল বন বিচাৰিলে তেনেকৈ ভৰাই দিব ক'ৰবাত ডাবল বন সোমাই থাকিব এইবোৰ চালেই হ'ল কিছুমান বস্তুত সোমাই থাকে ডাবল বন হ'ব আজি আমি ফাংচনেল গ্ৰুপৰ যিখিনি আছিলে ভিডিঅ'খিনি দেখালোঁ ভাবিছোঁ আপোনালোকে চাগে হয়তো ভালকৈ বুজি পাইছে অলপ স্পীডত ক'বলগীয়া হৈছে কাৰণ যিহেতু ভিডিঅ'টো আমাৰ ভাল ডিপলি ক'ব গ'লে বহুত সময় লাগে এটা ক্লাছৰ ভিডিঅ' হয় এইকেইটা কাৰণ 1-1.5 ঘণ্টাটো লাগি যায় ভালকৈ যদি ষ্ট্ৰাকচাৰ সৈতে আঁকিব যাওঁ গতিকে মই অলপ ফাষ্ট গৈছোঁ আপোনালোকৰ হাতত যিহেতু সময়ো কম আছে আগবাঢ়ি আহিছে আগন্তুক আমাৰ পৰীক্ষা পালেহিয়ে গতিকে আপোনালোকে ভিডিঅ'খিনি চাব মই ভাবোঁ বহুত উপকৃত হ'ব ধন্যবাদ থেংক ইউ